নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা অতিকৈ ভয়ংকৰ খবৰ। বজ্ৰপাত পৰাৰ ফলত দুজনকৈ লোক নিহত হোৱাৰ বিপৰীতে মহিলাসহ তিনিজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰু এই যি ভয়ংকৰ ঘটনা এয়া সংঘটিত হৈছে দক্ষিণ কামৰূপৰ বকুৱাৰাক্ষী থানাৰ অন্তৰ্গত চিংৰাৰ ডিলিঙা গাঁওখনৰ ওচৰতে। আৰু কিছু সময় পূৰ্বে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটি। আৰু বজ্ৰপাতৰ ফলতে দুজনকৈ লোক, পুনৰবাৰ জনাই দিছোঁ, দুজনকৈ লোক নিহত হৈছে। দৃশ্যাংশসমূহ আছে, কিন্তু গাইডলাইন আছে ইউটিউব তথা ফেচবুকৰ, যাৰ বাবে আপোনালোকক দৃশ্যাংশসমূহ ক্লিয়াৰলি দেখাব পৰা নাযাব। তো এই বজ্ৰপাতৰ ফলতে নিহত হৈছে নীলকমল দাস নামৰ এগৰাকী 23 বছৰীয়া যুৱক, আনহাতে কমল বড়ো নামৰ এগৰাকী লোক 40 বছৰীয়া। তো এনেধৰণে দুজনকৈ লোক নিহত হৈছে। আনহাতে আহত হৈছে গোবিন্দ দাস, মমতা বসুমতাৰী, ৰিম্পী বড়ো। গোবিন্দ দাস, মমতা বসুমতাৰী আৰু ৰিম্পী বড়ো তেওঁলোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰু ইয়াৰে অতিকৈ অৱস্থা গুৰুতৰ হয় গোবিন্দ দাসৰ। তেওঁক ততাতৈয়াকৈ GMCলৈ প্ৰেৰণ কৰা হৈছে। আটাইকেইজনকে বকৌস্থিত যি চিকিৎসালয় আছে সেই চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, কিন্তু তাত ইতিমধ্যে নীলকমল দাস আৰু কমল বড়োৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। তো এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল। আৰু কিছু সময় পূৰ্বে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটি দক্ষিণ কামৰূপৰ বকুৱাৰাক্ষী থানাৰ অন্তৰ্গত চিংৰাৰ ডিলিঙাৰ সমীপতে সংঘটিত হয় এই ভয়াৱহ ঘটনাটি। তো অৱশ্যে আৰু কিছু সংখ্যক লোকে কৈছে যে পৃথকে পৃথকে বজ্ৰপাত পৰিছে আৰু ইয়াৰ ফলতে এই 5গৰাকী লোক হতাহত হৈছে এই ঘটনাত। বিশ্বৰ পৰ্যায়ত সম্পূৰ্ণ তথ্য লৈ মই আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে সমগ্ৰ তথ্যখিনি দিম, কিন্তু বৰ্তমানত আপোনালোকক জনাই লৈছোঁ যে এক ভয়াৱহ ঘটনা সংঘটিত হ'ল। দুজনকৈ লোক নিহত হৈছে, 3জন আহত হৈছে।